তেজপুৰৰ এজনী কণমানি কন্যাৰ প্ৰতিভা য'ত অসম তথা তেজপুৰবাসী ৰাইজলৈ সুনাম অৰ্জন কঢ়িয়াই আনিছে। সাংস্কৃতিক নগৰী তেজপুৰ চহৰৰ নিকটৱৰ্তী বালি পুখুৰীৰ বেবেজীয়া গাঁৱৰ নিবাসী ৰাজবাবু পটংগীয়া আৰু ডলি পটংগীয়াৰ কন্যা ইপ্সিতা পটংগীয়াই ৱেষ্ট বেংগলৰ কোচবিহাৰত নৃত্য আৰু মডেলিং পৰিৱেশন কৰি নিজৰ পিতৃ মাতৃৰ লগতে তেজপুৰবাসী ৰাইজলৈ এক সুনাম কঢ়িয়াই আনিছে। উল্লেখ্য যে এই কণমানি ইপ্সিতা পটংগীয়া তেজপুৰৰ দিল্লী পাব্লিক নামৰ কেন্দ্ৰীয় বিদ্যালয়ত পাঠদান কৰি আছে। যদিও সৰুৰে পৰা এই কণমানিগৰাকীৰ মনত নৃত্য আৰু ফেশ্বন জগতৰ মাজতেই ভৱিষ্যতটো আগুৱাই নিব খুজিছে। যোৱা 14 জুলাইত কোচবিহাৰত অনুষ্ঠিত হোৱা নৃত্য আৰু মডেলিঙত প্ৰথম স্থান লাভ কৰি গ্লেমাৰ এণ্ড গ্ল'জ ইউনিভাৰ্ছৰ পৰা খিতাপ অৰ্জন কৰিছে। গতিকে এই কণমানিজনীৰ প্ৰতিভাই শোণিতপুৰ জিলাৰ লগত বিভিন্ন প্ৰান্তত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আহকচোন এই কণমানিজনী অৰ্থাৎ ইপ্সিতা পটংগীয়া আৰু মাতৃ ডলি পটংগীয়াই সুখী হৈ সংবাদ মাধ্যমৰ আগত কি প্ৰকাশ কৰিলে শুনো আহক। মোৰ নাম ইস্পিতা পটংগীয়া। কোন স্কুলত পঢ়া? মই দিল্লী পাব্লিক স্কুলত পঢ়োঁ। কোন ক্লাছত? মই ক্লাছ 5ত পঢ়োঁ। আচ্ছা, তোমাক এটা প্ৰশ্ন সোধো। তুমি যে মোৰ ওপৰত এডাল পিন্ধি আছা কিৰিটি নিচিনা, কিৰিটিখনৰ নিচিনা কি নাম? সেইটো তাৰ নামটো হ'ল ক্ৰাউন। আচ্ছা, কিহৰ কাৰণে অৰ্জন কৰিছা? মই মডেলিঙৰ উইনাৰ হ'লোঁ। মডেলিঙৰ উইনাৰ কৰা। আচ্ছা, কেতিয়াৰ পৰা মডেলিং শিকিছা? মোৰ 2 বছৰ হ'ল। 2 বছৰ হ'ল। ক'ত ক'ত গৈছিলা, পাৰ্টিচিপেট কৰিছা? মই গুৱাহাটীত গৈছোঁ, আকৌ কোচবিহাৰত গ'লোঁ, আকৌ তেজপুৰতে কৰি আছোঁ। তেজপুৰতে কৰি আছা। বৰ্তমান তোমাৰ কাষত যি দুখন চাৰ্টিফিকেট দেখা গৈছে, পত্ৰ, তাত তুমি সফল অৰ্জন কৰিছা ন? ক'ত হৈছিলে বাৰু অনুষ্ঠানটো? কোচবিহাৰত। কোচবিহাৰত হৈছিলে। কোন কোন গৈছিলে লগত? মোৰ মা, মই আৰু মোৰ আইতা। আইতা। ভৱিষ্যতৰ কাৰণে তুমি কি কৰিম বুলি ভাবিছা? ডান্স আৰু মডেলিং। ডান্স আৰু মডেলিং কৰিবা, মানে পঢ়া শুনাৰ মাজতেও ডান্স আৰু মডেলিঙত আগবাঢ়ি যাবা ন? আৰু ইয়াৰ পিছৰ অনুষ্ঠান ক'ত আছে? ইয়াৰ পিছৰ অনুষ্ঠান আচ্ছা, ইয়াৰ পিছত যিখিনি অনুষ্ঠান হয় গোটেইখিনিয়ে তুমি মডেলিং আৰু ডান্সৰ মাজেদি কৰি যাবা ন? মানে তুমি জীৱনৰ সাফল্য হিচাপে ডান্স আৰু মডেলিংটো মানে এটা সপোন হিচাপে ভাবি লৈছা গঢ়ি তুলিম বুলি, নহয় জানো? ঠিক আছে, ভাল লাগিছে, বহুত ভাল লাগিছে। ইমানখিনি পাই আহিছে, ডান্সতো আৰু মডেলিঙতো উইনাৰ হৈ আহিছে। কিমান দিনৰ পৰা আপুনি তেখেতক প্ৰশিক্ষণ দি আছে নিজৰ ছোৱালীজনীক? ডান্সৰতো তাই ক্লাছ 3 পৰাই তাই ডান্স কৰিছে, আৰু মডেলিংটো আজি 2-3 বছৰমান হৈছে কৰি অহা। এতিয়া আপোনাৰ ছোৱালীয়ে কৈছে যে ডান্স আৰু মডেলিঙৰ মাজেদি পাৰ কৰি নিম বুলি, কি ক'ব আপুনি? সেইটো পঢ়াটোৰ লগতে সেইটো থাকিব আৰু পঢ়া শুনা আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। হয়, তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ প্ৰতিবেদন, সুহানা লাইভ।